নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ সমাজ বিচিত্ৰত থকা 58 পেজ নম্বৰৰ অনুশীলনী 1ৰ আটাইকেইটা কুৱেশ্যনৰ লগতে এই পাঠটো সম্পূৰ্ণ কুৱেশ্যন আনসাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে পাবা। প্ৰথম ক নম্বৰ প্ৰশ্নটো হৈছে আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। আদিম মানুহে মূলতঃ ফল-মূল, বনৰীয়া উদ্ভিদ, গছ পাত, গছৰ গুটি, বনৰীয়া জন্তুৰ মাংস আদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল। তেওঁলোকে চিকাৰ কৰা জন্তুৰ মাংস খাইছিল, লগতে সৰি থকা ফল, বীজ, পাত, পোক পতংগ কেঁচাই খাইছিল। ক নম্বৰ প্ৰশ্নটোলৈ মন কৰা আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল। আদিম মানুহে গুহা, ডাঙৰ গছৰ তল আৰু জংঘলত থকা গুহা ঠাইবোৰত আশ্ৰয় লৈছিল। তেওঁলোকে বতাহ, বৰষুণ আৰু বনৰীয়া জন্তুৰ পৰা ৰক্ষা পাবলৈ এই আশ্ৰয়স্থলী বাছি লৈছিল। গ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল। আদিম যুগৰ মানুহে প্ৰাকৃতিক বস্তু যেনে গছৰ ডাল, পথাৰ, ডাঙৰ জীৱ-জন্তুৰ হাড়, কাঠ ইত্যাদিৰে সঁজুলি তৈয়াৰ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ জুইৰ আৱিষ্কাৰ কেনেকৈ হৈছিল। ইয়াত দিয়া আছে জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এটা উল্লেখযোগ্য ঘটনা। জুই জ্বলাবলৈ আমি আজিৰ দিনত দিয়াচলাই ব্যৱহাৰ কৰাৰ দৰে সেই সময়ত জুই জ্বলোৱাটো সিমান সহজ কাম নাছিল। শিলে শিলে জোৰকৈ ঘঁহনি খালেও জুইৰ ফিৰিঙতি ওলায়। এনেদৰে সৃষ্টি হোৱা জুই দেখি আদিম মানুহে প্ৰথমে ভয় খাইছিল। তেতিয়াও কিন্তু তেওঁলোকে জুই ব্যৱহাৰ জনা নাছিল। তেওঁলোকে দেখিছিল যে বেগেৰে বাগৰি অহা শিল এটাই আন এটি শিলৰ গাত ঘঁহনি খালে জুইৰ শিখা ওলায়। সেই শিখা শুকান ঘাঁহ গছৰ পাত আদিত লাগিলে জুই জ্বলি উঠে। তাৰ পিছৰ পৰা তেওঁলোকে শিল ঘঁহি জুই জ্বলাবলৈ শিকিছিল আৰু এনেকৈয়ে কালক্ৰমত জুইৰ আৱিষ্কাৰ হৈছিল। তোমালোকে এনেদৰেও জুইৰ আৱিষ্কাৰৰ কথাখিনি বা উত্তৰটো লিখিব পাৰা। জুইৰ আৱিষ্কাৰ আকস্মিকভাৱে হোৱা বুলি ধৰা হয়। হয়তো বজ্ৰপাতৰ ফলত বা দুটা শিলে ঘঁহি ফিৰিঙনি হৈ জুই উৎপত্তি হৈছিল। পিছত আদিম মানুহে সেই জুই সংৰক্ষণ কৰি ব্যৱহাৰ কৰিবলৈ শিকিছিল। এনেকৈ উত্তৰটো লিখিলেও শুদ্ধ হ'ব। তাৰপিছত চমুটোকালৈ আহিছোঁ। চমুটোকা লিখা আদিম মানুহৰ খাদ্যাভ্যাস কেনেকুৱা আছিল এই বিষয়ে চমুকৈ লিখিব দিছে। উত্তৰ লিখিবা আদিম মানুহে বনৰীয়া ফল-মূল, উদ্ভিদ, পাত-মূল আৰু চিকাৰ কৰা জন্তুৰ মাংস খাইছিল। তেওঁলোকে কেঁচা খাদ্য খাইছিল, তাৰ পিছত জুইৰ ব্যৱহাৰেৰে খাদ্য পকাই খাবলৈ শিকিছিল। 9 নম্বৰ চমুটোকাটি হৈছে আদিম মানুহৰ আশ্ৰয়স্থল কি বিষয়ে লিখিব দিছে। উত্তৰ লিখিবা, ইয়াত উত্তৰ বুলি দিবা আদিম মানুহে গুহা, গছৰ তল আৰু জংঘলৰ সুৰক্ষিত ঠাইত বাস কৰিছিল। তেওঁলোকে বন্য জন্তু আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ এনে আশ্ৰয়স্থল বাছিছিল। ইয়াৰ পৰা বুজিব পাৰোঁ যে গুহা, গছৰ তল, জংঘলৰ সুৰক্ষিত ঠাইত আদিম মানুহসকলে একগোট হৈ বাস কৰিছিল। তাৰপিছতে তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ চোৱা জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল। ইয়াত তোমালোকে উত্তৰ বুলি দিবা জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিছিল। জুই ব্যৱহাৰ কৰি তেওঁলোকে খাদ্য পকাই খোৱাৰ অভ্যাস আৰম্ভ কৰিছিল, যাৰ ফলত স্বাস্থ্যত উন্নতি হৈছিল। জুইৰে
ঠাণ্ডাৰ পৰা ৰক্ষা পাব পাৰিছিল আৰু নিশা পোহৰ পাবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে জুইৰ সহায়ত বন্যজন্তুৰ পৰা আত্মৰক্ষা কৰিব পাৰিছিল। জুই ব্যৱহাৰ কৰি সঁজুলি তৈয়াৰ কৰা সহজ হৈছিল। ইয়াৰ ফলত মানুহৰ জীৱন ধীৰে ধীৰে উন্নত হ'বলৈ ধৰিলে আৰু সভ্যতাৰ বাটত আগবাঢ়ি গ'ল। এতিয়া আমি অনুশীলনী 2লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো দিছে, মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল? মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ। তাৰপিছত প্ৰশ্নটোলৈ আহিছোঁ, পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল? মানুহে জীৱন নিৰাপদ আৰু স্থায়ী কৰিবলৈ বনৰীয়া জন্তুবোৰক ধৰি ঘৰত পোহা আৰম্ভ কৰিছিল। ইয়াৰ পৰা তেওঁলোকে গাখীৰ, মাংস লাভ কৰিছিল, অৰ্থাৎ গৰুৰ পৰা গাখীৰ, তাৰপিছত অন্য জীৱ জন্তুবিলাক মাংস হিচাপে ভক্ষণ কৰিবলৈ লৈছিল। লাহে লাহে কৃষিৰ বাবে গৰু, ছাগলী, ঘোঁৰা আদি পালন কৰিবলৈ আৰম্ভ কৰিছিল। এনেদৰে পশুপালনৰ যুগ আৰম্ভ হয়। 2 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ, কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল? উত্তৰ, আদিম যুগত মানুহে কেৱল চিকাৰ আৰু ফল-মূল সংগ্ৰহ কৰি জীৱিকা চলাইছিল। কিন্তু সময়ৰ লগে লগে তেওঁলোকে গছৰ পৰা ফল পৰি নতুন গছ জন্মৰ কথা লক্ষ্য কৰিছিল। এই পৰ্যবেক্ষণৰ পৰা মানুহে বীজ বোৱাটো শিকিলে, অৰ্থাৎ ৰোপণ কৰাটো শিকিলে। তেওঁলোকে ভাল মাটি, পানী আৰু পোহৰযুক্ত ঠাইত বীজ চপাই সিঁচিবলৈ শিকিলে। এইদৰে কৃষিৰ আৰম্ভণি হয়। পিছত মানুহে নানা ধৰণৰ শস্য, শাক-পাচলি আৰু ফল-মূল উৎপাদন কৰিবলৈ শিকিলে। কৃষি ব্যৱস্থাৰ উন্নতিক্ৰমে মানুহক এক স্থানত স্থায়ীভাৱে বাস কৰিবলৈ সহায় কৰিলে। ইয়াৰ দ্বাৰা সভ্যতাৰ আধাৰ স্থাপন হ'ল। এইবাৰ আমি অনুশীলনী 3লৈ আহিছোঁ। ইয়াত দিয়া প্ৰথম প্ৰশ্নটি হৈছে, আদিম মানুহে কেতিয়াৰে পৰা স্থায়ীভাৱে বাস কৰিবলৈ লয়? আদিম মানুহে কৃষি আৰু পশুপালন আৰম্ভ কৰাৰ পিছতে একে ঠাইতে স্থায়ীভাৱে বাস কৰিবলৈ লয়। বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম হৈছে, বৰ্তমান সময়ত কি হৈছে এইটো, পিগম জনগোষ্ঠী। এই জনগোষ্ঠীটো আছে আফ্ৰিকা মহাদেশত। গাঁৱৰ আৰম্ভণি কিদৰে হৈছিলে? মানুহে কৃষি আৰু পশুপালন আৰম্ভ কৰাৰ পাছত একে ঠাইত ঘৰ বনাই বাস কৰিবলৈ ধৰিলে। এইধৰণে বহু মানুহে একেলগ হৈ বাস কৰিবলৈ ধৰোঁতে গাঁৱৰ আৰম্ভণি হ'ল। বিশেষকৈ নৈ নিজৰা আদিৰ সমীপতে গাঁওবোৰে গঢ়ি উঠিছিল। তাৰপিছৰ প্ৰশ্নটোলৈ আহিছোঁ, মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিলে? মানুহে প্ৰথমে শিল, কাঠ, বাঁহৰ তৈয়াৰ কৰা পাত্ৰ ব্যৱহাৰ কৰিছিল। পিছত তেওঁলোকে মাটিৰে পাত্ৰ বনাই সূৰ্যৰ পোহৰত শুকাই জুইত তাপে পকাই ব্যৱহাৰ কৰিবলৈ ধৰিলে। সূৰ্যৰ পোহৰত বুলি ক'বা আৰু জুইত তাপত পকাই ব্যৱহাৰ কৰিবলৈ ধৰিলে। তাৰপিছৰ প্ৰশ্নটোলৈ আহিছোঁ, আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল? কিহৰ? চকাৰ ব্যৱহাৰে। চকা বুলিলে আমি কেৱল গাড়ীৰ চকাৰ কথাই নুবুজো। ঘূৰণীয়া আকৃতিৰ চলাই নিব পৰা অন্য বস্তুকো চকা বুলি ক'ব পাৰি। চকাৰ আৱিষ্কাৰৰ পাছৰে পৰা মানুহে বস্তুৰ আদান প্ৰদান আৰু পাছলৈ যাতায়াতৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে। ফলত বস্তু বাহিনীৰ আদান প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ'বলৈ ধৰে। আমি অনুশীলনী 4লৈ আহিছোঁ। ঠিক আছে, ইয়াত দিয়া আছে প্ৰশ্নত, আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল? আদিম লোকৰ মাজত বিনিময় ব্যৱস্থা আৰম্ভ হৈছিল প্ৰয়োজনীয় সামগ্ৰী
একে একে কৰি একে একে সলনি কৰাৰ মাধ্যমেৰে অৰ্থাৎ তোমাৰ তাত যদি আছে বিলাহী আৰু তোমাক লাগে আলু অন্য এজন ব্যক্তি তাত আছে আলু তেখেতক লাগে বিলাহী তেন্তে কি কৰিছিলে ইজনে সিজনক আলু দিছিলে আৰু তেখেতে বিনিময়ত বিলাহী লৈছিলে অৰ্থাৎ ইজনৰ তথ্য ইজনে দি পেলাই আদান প্ৰদান কৰি তেখেতসকলে বিনিময় প্ৰথা কৰিছিলে আদিম লোকৰ মাজত বিনিময় ব্যৱস্থা আৰম্ভ হৈছিল প্ৰয়োজনীয় সামগ্ৰী একে একে সলনি কৰাৰ মাধ্যমেৰে যি মানুহৰ ওচৰত কোনো বস্তু অধিক পৰিমাণে থাকে সেইজনে আন এটি বস্তুৰ প্ৰয়োজন অনুভৱ কৰিলে তেওঁ সেই বস্তুৰ সৈতে নিজৰ বস্তু বিনিময় কৰিছিল এইদৰে বিনিময় ব্যৱস্থাৰ আৰম্ভ হৈছিল 2 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ 2 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে অতীতত প্ৰথম বাণিজ্যিক কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল উত্তৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰবোৰ গঢ়ি উঠিছিল নদীৰ পাৰ বন্দৰ বা পথচাৰীৰ কাষত য'ত লোক সমাগম সহজে হৈছিল ইয়ালৈকে লিখিলেই হ'ব তোমালোকে বাকীখিনিও যদি ইচ্ছা কৰা বেছিকৈ ইয়াৰ পৰা লিখিব পাৰা তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱাত ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা ভাৰতৰ আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা কেইখনমান উল্লেখযোগ্য ঠাই হ'ল ভীমবেটকা যিটো মধ্যপ্ৰদেশত আছে হালুৰ যিটো কৰ্ণাটকত আছে তাৰপিছত আছে আদিচনল্লুৰ তামিলনাডুত আছে বাগুৰ ৰাজস্থানত আছে বেলান উপত্যকা উত্তৰ প্ৰদেশত আছে তোমালোকৰ পেজ নাম্বাৰ যি 62 আছে ভাবি উলিওৱা এই ভাবি উলিওৱাৰ প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'ব দিছে তোমালোকে এইকেইটা উত্তৰ মই তোমালোকক ধুনীয়াকৈ কৈ দিছোঁ জুই অবিহনে আদিম মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছে তোমালোকে এনেকৈ লিখিবা জুই আৱিষ্কাৰ হোৱাৰ লগে আগতে আদিম মানুহে কেঁচা খাদ্য যেনে ফল মূল গছৰ পাত মূল আদি খাই জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকে চিকাৰ কৰাৰ জন্তুৰ মাংস কেঁচাকৈ খাইছিল ঠাণ্ডা অন্ধকাৰ বা বন্য জন্তুৰ পৰা ৰক্ষা পাবলৈ গুহা বা গছৰ তলত আশ্ৰয় লৈছিল পোহৰ নথকাৰ বাবে নিশা বিশেষ কাম নকৰে আৰু জুই নথকাৰ বাবে খাদ্য সংৰক্ষণো অসুবিধাজনক আছিল 9 নম্বৰ প্ৰশ্নটি তোমালোকক দিছে তেওঁলোকে নিজৰ মাজত কিদৰে কথা বতৰা পাতিছিল আদিম মানুহে ভাষা আৱিষ্কাৰ কৰাৰ আগতে ইংগিত হাতৰ চিহ্ন মুখৰ ভংগী আৰু শৰীৰৰ চলাচলৰ জৰিয়তে এজনে অন্যক কথা বুজাবলৈ চেষ্টা কৰিছিল পিছত তেওঁলোকে সহজ শব্দ গুঞ্জনি বা ধ্বনিৰ সহায়ত ভাৱ প্ৰকাশ কৰিবলৈ শিকিলে যাৰ পৰা লাহে লাহে ভাষাৰ বিকাশ ঘটিল So respected viewers, thank you so much ভিডিওটো শেষলৈ চোৱাৰ বাবে তোমালোকে বহুতে মোৰ ভিডিওবোৰ চাইছা কিন্তু তোমালোক ইমানেই কৃপণ যে এটা লাইক নিদিয়া ঠিক আছে হেহে তোমালোকক মই অনুৰোধ জনাইছোঁ ভিডিওটো চাই এটলিষ্ট লাইকটো দিবা যাৰ বাবে মই ভিডিও বনাবলৈ উৎসাহিত হওঁ তোমালোকে লগতে এটা সুইট চাই কমেণ্টটো দিবা তোমালোকে দীৰ্ঘায়ু কামনা কৰি পুনৰবাৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ বাই বাই